নমস্কাৰ সুপ্ৰভাত জনাইছোঁ সকলোকে। এয়া দ্বাদশ ভীমশংকৰ জ্যোতিৰ্লিংগ পামহিত থকা আমি সকলোৱে চিনি পাওঁ। ইয়াৰ আটাইতকৈ ভাল লগা কথাটো হৈছে ইয়াৰ প্ৰাকৃতিক পৰিৱেশ। ইমান সুন্দৰ প্ৰকৃতিৰ মাজতে এই শিৱ মন্দিৰ অৱস্থিত। মই এইবাৰ যাওঁতে কেইটামান ঘৰতে পচোৱা পুলি লৈ গৈছিলোঁ, ফল মূলৰ পুলি। এয়া হৈছে জামুকৰ পুলি কেইটামান ৰুলোঁ আৰু লগতে নিছিলোঁ ৰুদাক্ষৰ গুটি লৈ গৈছিলোঁ। ইয়াৰ ৰুদাক্ষ গুটিও তাতে পচাই থৈ আহিছোঁ। সুন্দৰ এটুকুৰা জেগাত দিছোঁ যাতে গছবোৰ ধুনীয়াকৈ থাকে আৰু ডাঙৰ দীঘল হয়, তাকে কামনা কৰিছোঁ। আৰু ইয়াৰ আটাইতকৈ ভাল লগা পৰিৱেশটো হৈছে প্ৰাকৃতিক পৰিৱেশ। ইয়াত কোনো ঘৰ দুৱাৰ নাই বা মন্দিৰৰ ঘৰ নবনাই, ঘৰ বনালে হাতীয়ে ভাঙি পেলাই বোলে। গতিকে প্ৰকৃতিয়েও বিচাৰিছে চাগে এই অনুষ্ঠান ভাগি এনেধৰণে থকাটো, সেইকাৰণে ভাল লাগে। গণেশ মন্দিৰলৈ সোমাওঁতেই বা এই মন্দিৰৰ প্ৰথমতেই এজোপা গছ দেখিছেনে? এইজোপা কি গছ কমেণ্টত জনাবচোন। মই জনাত এজোপা সৰু ৰুদাক্ষৰ গছ, সৰু একেবাৰে টিকলু যিটো মানে ৰুদাক্ষ, সেইজোপা মই ৰোৱাবোৰ ডাঙৰ ৰুদাক্ষ। এয়া চাওকচোন ইমান ধুনীয়া। এইবোৰ ৰোৱাৰ কাৰণেহে হৈছে। এনেধৰণে কোনে কোনে ঘৰৰ বাহিৰত বা ৰাজহুৱা স্থানত গছপুলি ৰুৱে জনাবচোন। সকলোৰে ভাল হওক। প্ৰকৃতি থাকিলেহে মানুহ থাকিব।